নিউজ 24 অসমৰ দৰ্শকসকললৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে শুনোৱা হওক। বাৰী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কমল দেৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। বহুদিনৰ পৰা আমাৰ লগত তেখেতে একেলগে কাম কৰিছিল, দলৰ হৈ কাম কৰিছিল, বৃহত্তৰ পাণ্ডুৰ সমাজখনৰ কাৰণে কাম কৰিছিলে আৰু মোৰ লগতো এক প্ৰকাৰ ক'ব গ'লে 1992-93 চনৰ পৰাই মোৰ লগতো একেলগে কাম কৰিছিলে। আমি এক প্ৰকাৰ আমাৰ দলৰ এজন খুব একনিষ্ঠ কাৰ্যকৰ্তাক হেৰুৱালোঁ। ব্যক্তিগতভাৱেও মই এজন মোৰ বহুত দিনৰ সতীৰ্থক হেৰুৱালোঁ। তেখেতৰ পৰিয়ালক আমি সমবেদনা জনাবৰ বাবে ইয়ালৈ মই আজি আহিছিলোঁ। পৰিয়ালৰ সকলোকে লগ পাই সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰো সদ্গতি কামনা কৰিলোঁ। জালুকবাৰী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কমল দেৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। বহুদিনৰ পৰা আমাৰ লগত তেখেতে একেলগে কাম কৰিছিল, দলৰ হৈ কাম কৰিছিল, বৃহত্তৰ পাণ্ডুৰ সমাজখনৰ কাৰণে কাম কৰিছিলে আৰু মোৰ লগতো এক প্ৰকাৰ ক'ব গ'লে 1992-93 চনৰ পৰাই মোৰ লগতো একেলগে কাম কৰিছিলে। আমি এক প্ৰকাৰ আমাৰ দলৰ এজন খুব একনিষ্ঠ কাৰ্যকৰ্তাক হেৰুৱালোঁ। ব্যক্তিগতভাৱেও মই এজন মোৰ বহুত দিনৰ সতীৰ্থক হেৰুৱালোঁ। তেখেতৰ পৰিয়ালক আমি সমবেদনা জনাবৰ বাবে ইয়ালৈ মই আজি আহিছিলোঁ। পৰিয়ালৰ সকলোকে লগ পাই সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰো সদ্গতি কামনা কৰিলোঁ। জালুকবাৰী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কমল দেৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। বহুদিনৰ পৰা আমাৰ লগত তেখেতে একেলগে কাম কৰিছিল, দলৰ হৈ কাম কৰিছিল, বৃহত্তৰ পাণ্ডুৰ সমাজখনৰ কাৰণে কাম কৰিছিলে আৰু মোৰ লগতো এক প্ৰকাৰ ক'ব গ'লে 1992-93 চনৰ পৰাই মোৰ লগতো একেলগে কাম কৰিছিলে। আমি এক প্ৰকাৰ আমাৰ দলৰ এজন খুব একনিষ্ঠ কাৰ্যকৰ্তাক হেৰুৱালোঁ। ব্যক্তিগতভাৱেও মই এজন মোৰ বহুত দিনৰ সতীৰ্থক হেৰুৱালোঁ। তেখেতৰ পৰিয়ালক আমি সমবেদনা জনাবৰ বাবে ইয়ালৈ মই আজি আহিছিলোঁ। পৰিয়ালৰ সকলোকে লগ পাই সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰো সদ্গতি কামনা কৰিলোঁ। জালুকবাৰী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কমল দেৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। বহুদিনৰ পৰা আমাৰ লগত তেখেতে একেলগে কাম কৰিছিল, দলৰ হৈ কাম কৰিছিল, বৃহত্তৰ পাণ্ডুৰ সমাজখনৰ কাৰণে কাম কৰিছিলে আৰু মোৰ লগতো এক প্ৰকাৰ ক'ব গ'লে 1992-93 চনৰ পৰাই মোৰ লগতো একেলগে কাম কৰিছিলে। আমি এক প্ৰকাৰ আমাৰ দলৰ এজন খুব একনিষ্ঠ কাৰ্যকৰ্তাক হেৰুৱালোঁ। ব্যক্তিগতভাৱেও মই এজন মোৰ বহুত দিনৰ সতীৰ্থক হেৰুৱালোঁ। তেখেতৰ পৰিয়ালক আমি সমবেদনা জনাবৰ বাবে ইয়ালৈ মই আজি আহিছিলোঁ। পৰিয়ালৰ সকলোকে লগ পাই সমবেদনা জনালোঁ আৰু বিদেহী আত্মাৰো সদ্গতি কামনা কৰিলোঁ।